অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ কেৱল কালনী সংঘৰ আজি অন্তিম দিন আৰু এই অন্তিম দিনৰ দিনাখন আমাৰ বৰ বেছি আজি দিনত কাৰ্যসূচী নাই আৰু খন্তেক সময়ৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। যোৱাকালি আমাৰ বিভিন্ন কাৰ্যসূচী আছিল। অসমৰ বিভিন্ন জিলাৰ পৰা বহু হাজাৰ হাজাৰ আমাৰ সাধুগুৰু আই বান্ধৱসকল আহিছিল আৰু ইতিমধ্যে আজি পুৱা ভাগত প্ৰায় ইয়াৰ পৰা কেইবাহাজাৰো মানে আমাৰ আই বান্ধৱ মানে ঘৰমুখীয়া হৈছে। আৰু এতিয়া মুকলি হোৱাৰ পিছতে বিশেষ প্ৰগ্ৰেম নাই আৰু নিশালৈ আমাৰ যিটো যোগভগীয়া বৰসেৱা বুলি কোৱা হয়, অসম ভিত্তিত আমাৰ যোগভগীয়া বৰসেৱা হ'ব। ইয়াত প্ৰায় 5,000মান মানে সাধু আৰু সাধুনী অংশগ্ৰহণ কৰিব। একত্ৰিত হোৱাৰ মোৰ লক্ষ্য উদ্দেশ্য কি, আমাৰ যুৱ প্ৰজন্মক উঠি অহা যুৱ প্ৰজন্মক আমাৰ এক শুদ্ধ পথ দিয়া আৰু আমাৰ বৰ্তমান যি সমাজত মানে আমাৰ ৰাগিয়াল দ্ৰব্যই আপোনাৰ বিভিন্ন দাস হিৰোইন কোকাইনৰ পৰা আদি কৰি বিভিন্ন মানে ৰাগিয়াল বস্তুৱে মানে গ্ৰাস কৰিছে আমাৰ যুৱ প্ৰজন্মক। এই যুৱ প্ৰজন্মক আমি কেনেদৰে মানে আমাৰ আধুনিক মানে প্ৰক্ৰিয়াৰে আমাৰ এইবিলাক মানে বেয়া পথৰ পৰা আমি আঁতৰ কৰিব পাৰোঁ, এইখিনিয়ে আমাৰ হৈছে মূল লক্ষ্য উদ্দেশ্য মহাসংঘৰ। আমাৰ পৰা 2028 চনলৈকে আমাৰ কেন্দ্ৰীয় সমিতিখন নতুন সমিতি গঠন হৈছে। নতুন সমিতিৰ আমাৰ সন্মানীয় সভাপতি এয়া উমেশ গগৈ আৰু আমাৰ মুখ্য সম্পাদক এয়া আমাৰ সৰ্বানন্দ গগৈ। লগতে আমাৰ যিসকল মানে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আছে নতুনকৈ মানে আমাৰ নিৰ্বাচিত হৈছে, তেখেতলোকে আমাৰ কেৱলীয়া সমাজক এক শুদ্ধ পথ দিব বুলি আমি আশা কৰিছোঁ আৰু নতুন কমিটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।